অসম প্ৰদেশৰ দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক এই লংকা মহাবিদ্যালয়ত 16 আৰু 17 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হৈ যায়। আৰু এই ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত আমি ABVPৰ সাংগঠনিক কাৰ্যক্ৰম আৰু বিভিন্ন সামাজিক দায়বদ্ধ বিভিন্ন বিষয়বিন্দুৰ ওপৰত ইয়াতে আলোচনা কৰা হ'ল, পৰ্যালোচনা কৰা হ'ল আৰু কেইবাটাও বিষয়বিন্দুৰ ওপৰত এই ৰাজ্য কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ল। প্ৰথমতে আমি আপোনালোকক জনাবলৈ বিচাৰোঁ যে এই ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক সম্পূৰ্ণৰূপে প্লাষ্টিক মুক্ত হিচাপে আমি এই বৈঠক আমি ইয়াতে তেনেকৈ আমি পালন কৰিছোঁ। আৰু ABVPৰ আগন্তুক দিনত আমাৰ যিমানবোৰ এনেকুৱা ধৰণৰ বৈঠক অনুষ্ঠিত হ'ব তাত আমি যিমান দূৰ পাৰি প্লাষ্টিক মুক্ত ব্যৱহাৰ কৰিবৰ কাৰণে আমি যিমান দূৰ পাৰি চেষ্টা কৰিবৰ কাৰণে আজি ইয়াতে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদি চাবলৈ যোৱা যায় যি ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকৰ সিদ্ধান্ত অনুসৰি আজি এটা প্ৰস্তাৱ লোৱা হৈছে শৈক্ষিক বিষয়ত, যাৰ জৰিয়তে আমি অসমৰ যিমানবোৰ ৰাজ্যিক বিশ্ববিদ্যালয় আছে এই ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ প্ৰতিখন বিশ্ববিদ্যালয়ৰ তেওঁলোকৰ যি কেলেণ্ডাৰ থাকে, দিনপঞ্জী থাকে, প্ৰতিখন বিশ্ববিদ্যালয়ৰ বেলেগ বেলেগ আৰু বেলেগ বেলেগ হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিজৰ নিজৰ কেলেণ্ডাৰ অনুসৰি নামভৰ্তিকৰণ প্ৰক্ৰিয়া, এডমিশ্যনৰ নামভৰ্তিকৰণ প্ৰক্ৰিয়াৰ পৰা আদি কৰি পৰীক্ষাৰ পৰা আদি কৰি নিযুক্তি প্ৰক্ৰিয়াৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ পৰীক্ষা তেনেকৈ অনুষ্ঠিত হয়, যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আন এখন ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহত যদি নামভৰ্তিকৰণ প্ৰক্ৰিয়া যেতিয়া কৰিবলৈ হয় বা যদি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনে গুৱাহাটী বিশ্ববিদ্যালয়ত যেতিয়া নামভৰ্তিকৰণ কৰিবলৈ যেতিয়া তেওঁ প্ৰক্ৰিয়া আৰম্ভ কৰে তেতিয়ালৈকে হয়তো সেইখন বিশ্ববিদ্যালয় হৈ নুঠে, কাৰণ গুৱাহাটী বিশ্ববিদ্যালয় হয়তো সেই সময়ত হয়তো পৰীক্ষা ফলাফল সেই সময়তে পোৱা নাযাব পাৰে। গতিকে আমি বিচাৰোঁ যে সম্পূৰ্ণ অসমত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সামূহিক এখন কেলেণ্ডাৰ হ'ব লাগে, যাৰ জৰিয়তে সমগ্ৰ অসমত যাতে সামূহিক কেলেণ্ডাৰ হোৱাৰ পৰিপ্ৰেক্ষিতত যাতে সময়মতে সকলো অসমতে যাতে সময়মতে যাতে ছাত্ৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হয়, সময়মতে একে সামূহিক হিচাপে যাতে সকলোতে পৰীক্ষা অনুষ্ঠিত হয়, নামভৰ্তিকৰণ প্ৰক্ৰিয়া অনুষ্ঠিত হয়, যাৰ জৰিয়তে ভাৰতবৰ্ষৰ আন ৰাজ্যৰ বিশ্ববিদ্যালয়ত যাতে সামূহিক হিচাপে যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকল তাত নামভৰ্তিকৰণ প্ৰক্ৰিয়াত তেওঁলোকে নামভৰ্তি কৰিব পৰাৰ কাৰণে সুবিধা লাভ কৰে বা বিদেশৰ যিবোৰ বিশ্ববিদ্যালয় থাকে তাতো নামভৰ্তি কৰিবৰ কাৰণে যাতে ফলাফল লাভ কৰিবৰ কাৰণে বা তাত নামভৰ্তিকৰণ কৰিবৰ কাৰণে তেওঁলোকে যাতে এটা সুবিধা লাভ কৰিব পাৰে, তাৰ কাৰণে আমি ৰাজ্যপালৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ কেইজন আমি উপাচাৰ্যক আমি লগত লৈ এখন যাতে উচ্চ স্তৰৰ এখন কমিটি প্ৰথমতে আমি গঠন কৰি তাতে আলোচনা পৰ্যালোচনা কৰি আমি মতামত সৃষ্টি কৰি আগন্তুক সময়ত কেনেকুৱা এখন সামূহিক কেলেণ্ডাৰ আমি সমগ্ৰ অসমৰ ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত তুলি ধৰিব পাৰি, তাৰ কাৰণে আজি ইয়াতে ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে যদি চাবলৈ যাওঁ যে আমাৰ যি ৰাজ্যিক অধিৱেশন এইবাৰ লখিমপুৰ জিলাত অনুষ্ঠিত হ'ব 26, 27 আৰু 28 ডিচেম্বৰ তাৰিখে। গতিকে আমাৰ যিখন সমন্বয় ক্ষেত্ৰ হ'ব মণিকাঞ্চন সংযোগ নামেৰে সেই সমন্বয় ক্ষেত্ৰখন তাতে নামাকৰণ কৰা হ'ব আৰু প্ৰেক্ষাগৃহটো পদ্মনাথ গোহাঁই বৰুৱাৰ নামত তাতে গোটেই প্ৰেক্ষাগৃহটো তাতে নামাকৰণ কৰা হ'ব। তাৰ লগে লগে আমি ৰাজ্যিক অধিৱেশনৰ লগতে আমি সমগ্ৰ অসমত যাতে এটা সুস্থ শৈক্ষিক যাতে এটা খেলৰ বাতাবৰণময় পৰিৱেশৰ যাতে সূচনা হয়, তাৰ কাৰণে আমি সমগ্ৰ অসমত এটা মহাবীৰ লাচিত কাপ নামেৰে আমি এখন ফুটবল টুৰ্ণামেণ্ট সমগ্ৰ অসমত আমি অনুষ্ঠিত কৰিম। Under-20 আছাম ফুটবল এছ'চিয়েশ্যনৰ সহযোগত প্ৰথম পৰ্যায় হিচাপে জিলা পৰ্যায়ত এই শিক্ষানুষ্ঠানসমূহে ইয়াতে অংশগ্ৰহণ কৰিব পাৰিব। তাৰ পৰৱৰ্তী সময়ত আমি 4টাকৈ অসমত জোন বনোৱা হৈছে, সেই 4টাকৈ তাতে জোনত অংশগ্ৰহণ কৰিব লাগিব আৰু জোনত যিসকলে 4টা জোনত যিসকলে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড হয় তেওঁলোকৰ সেই 8টা টিমক আমি গুৱাহাটীত আনি তেওঁলোকৰ কোৱাৰ্টাৰ ফাইনেল, ছেমি ফাইনেল আৰু ফাইনেল খেলিবৰ কাৰণে তাতে আমি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু এই প্ৰতিযোগিতা অহা ইংৰাজী 27 জানুৱাৰীৰ পৰা আমাৰ অনুষ্ঠিত হ'ব। 27 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ লগে লগে এই চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব 18 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীত। গতিকে তাৰ লগে লগে যদি চাবলৈ যোৱা যায় বৰ্তমান সময়ত অসমৰ জনগাঁথনিৰ যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে, বিশেষকৈ সীমান্তৱৰ্তী যিসমূহ জিলা আছে তাত যথেষ্ট পৰিমাণৰ পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে। গতিকে তেনে ক্ষেত্ৰত এই ভাৰতবৰ্ষৰ যি আন্তঃৰাষ্ট্ৰীয় বা আমাৰ অন্য ৰাজ্যৰ সৈতে যি আমাৰ সীমান্তৱৰ্তী যিবোৰ এলেকাসমূহ আছে কেনে পৰ্যায়ত আছে বা আন্তঃৰাষ্ট্ৰীয় সীমাৰ সৈতে বৰ্তমান কেনেকুৱা পৰ্যায়ত অসমৰ সীমান্তৱৰ্তী এলেকাসমূহ বা জিলাসমূহ আছে আৰু কেনেকৈ জনসংখ্যাৰ ব্যাপকভাৱে পৰিৱৰ্তন দেখিবলৈ পোৱা গৈছে আৰু আগন্তুক দিনত যে জনসংখ্যাৰ যিটো ব্যাপক পৰিৱৰ্তন হৈছে তাৰ লগে লগে সমগ্ৰ অসমত যে কেনেকৈ এটা ভয়াৱহ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হ'বলৈ গৈ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এটা সীমান্ত দৰ্শন যাত্ৰা বুলি আমি আৰম্ভ কৰিম ফেব্ৰুৱাৰীৰ পৰা। ফেব্ৰুৱাৰীৰ শেষৰ সপ্তাহৰ ভিতৰত আমাৰ তাৰিখ আমি ঘোষণা কৰিম। প্ৰায় 210 গৰাকী ছাত্ৰ ছাত্ৰী লৈ আমি সেই সীমান্ত দৰ্শন যাত্ৰা আমি প্ৰথমে এই কাৰ্যসূচী আমি আৰম্ভ কৰিম। ইয়াৰ লগে লগে যদি
2025 ফেব্ৰুৱাৰী তাৰিখে আমি 210গৰাকী ছাত্ৰ ছাত্ৰী লৈ আমি এই সীমান্তৱৰ্তী দৰ্শন যাত্ৰাটো আমি আৰম্ভ কৰিম আৰু এনেকৈ আমি কেতবোৰ বিষয়বস্তুৰ ওপৰত আজি ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।